সংগঠনে এজাহাৰ দিছে এটা নাম নাইকিয়া সংগঠন, কিবা সংখ্যালঘু সংগ্ৰাম পৰিষদ নে কি। আৰু আমি জানিব পাৰিছোঁ যে এই সংগঠনটোত থকা সকলোবিলাক বাংলাদেশী আৰু তেওঁলোকে বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ গঠন হোৱা এটা দল। আৰু এই সংগঠনৰ নেতাসকল বৰ্তমান অসমত জন্মগ্ৰহণ কৰিলেও তেওঁলোকৰ পূৰ্বপুৰুষ কিন্তু বাংলাদেশৰ পৰা আহিছে। গতিকে এনেধৰণৰ সংগঠনৰ লগত আমি যুক্তি তৰ্ক কৰিব বিচৰা নাই, আমি কোনো ধৰণৰ গুৰুত্ব নিদিওঁ। কিন্তু যিহেতু এখন এজাহাৰ দিছে, নগাঁও জুৰীয়া আৰক্ষী থানাত এখন এজাহাৰ দিছে, আমি ভাৰতৰ সংবিধানক শ্ৰদ্ধা কৰোঁ, ভাৰতৰ আইন ব্যৱস্থাক আমি শ্ৰদ্ধা কৰোঁ। গতিকে আইনে যি ব্যৱস্থা লওঁ আমি তাক সন্মান জনাম। কিন্তু ইয়াৰ মাজত এটা কথা ক'ব বিচাৰিছোঁ, যদি কোনোবা সংগঠনে যি ভাবিছে যে আমাক দম দি আমাক কণ্ঠ ৰোধ কৰিব পাৰিম বুলি, সেয়া নহ'ব। আমাৰ স্পষ্ট কথা, উজনি অসমৰ পৰা মিয়া যাবই লাগিব। আৰু আজিও ইতিমধ্যে আপোনালোকে গম পায় যে পুৱাৰ ভাগৰ পৰা আমি মিয়া খেদা অভিযান আৰম্ভ কৰি আছোঁ। যোৱা কালিৰ পৰা হৈ আছে, মিয়া খেদিমেই, উজনি অসমৰ মিয়া যাবই লাগিব। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু আধিপত্য থাকিব লাগিব। ইয়াত কোনো কাৰণতে মিয়াৰ দপদপনি নচলিব। হয় মিয়া উজনি অসম প্ৰত্যাগমন কৰক, নহ'লে কিন্তু পিটন খাবলৈ সাজু হৈ থাকক, স্পষ্ট কথা। বিৰোধ কৰিব পাৰে যিসকলে বাংলাদেশী প্ৰেম, যিসকলৰ অন্তৰত বাংলাদেশীৰ প্ৰতি অবাধ প্ৰেম আছে, তেওঁলোকে বিৰোধ কৰিব পাৰে। কিন্তু আমি এইবিলাক বিৰোধ কৰা ঘটনাক আমি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰোঁ। আমি মুঠতে আমাৰ কথা স্পষ্ট যে আমি খিলঞ্জীয়া মানুহৰ ভৱিষ্যত আমি সুৰক্ষিত কৰিব লাগিব। উজনি অসমখন আমি বচাব লাগিব, আমাৰ জাতিটো বচাব লাগিব। আৰু তাৰ কাৰণে আমি সংগ্ৰাম কৰি আছোঁ, আমাৰ সংগ্ৰাম চলি থাকিব।